মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হাউ আৰ ইউ অল? তোমালোকে ভালে আছানে? মই ইংৰাজী বিষয়ৰ শিক্ষক বকুল গোহাঁয়ে তোমালোকক আজি পাঠদান কৰিম। আজি তোমালোকক ক্লাছ 6ৰ ইংলিছ ছাবজেক্টৰ টেক্সটবুক ছানবীম ইংলিছ ৰিডাৰ 1ৰ 3 নম্বৰ লেচনৰ ধ্যানচান্দ নামৰ পাঠটি শিকাবলৈ ওলাইছোঁ। তোমালোকে ইতিমধ্যে আগৰ ভিডিঅ'টিত প্ৰথম দুটা পেৰেগ্ৰাফৰ ৰিডিং এণ্ড এক্সপ্লেনেশ্যন চাবলৈ পালা। আজি আমি তোমালোকক লেচনটিৰ তৃতীয় পেৰেগ্ৰাফৰ পৰা শেষৰ পেৰেগ্ৰাফৰলৈকে ৰিডিং এণ্ড এক্সপ্লেনেশ্যন কৰি দেখুৱাম। আশা কৰিছোঁ সকলোৱে মন দি চাবা। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ কি লাভ হ'ব বাৰু? ইট মিনছ what will you know after watching this video? First of all, you will be introduced with some new words and pronunciations of the words. After that, you will be able to know the meaning of the sentences of the lesson. অৰ্থাৎ তোমালোকে কিছুমান নতুন words আৰু pronunciation জনাৰ লগতে sentenceবিলাকৰ meaning জানিবলৈ পাবা। Are you ready? Okay then, let's start. Page number 32. এই পেৰেগ্ৰাফটোত মূলতঃ ধ্যান সিং নামটো কেনেকৈ ধ্যানচান্দ হ'ল তাকেই কোৱা হৈছে। The army gave him the much needed opportunity and facilities to practice hockey. সেনাবাহিনীত তেওঁক হকী খেলৰ অত্যন্ত প্ৰয়োজনীয় সুযোগ আৰু সুবিধা দিছিল। He preferred to do his practice sessions at night after his duty hours. তেওঁ দিনটো ডিউটি কৰাৰ পিছত ৰাতি অনুশীলন কৰি ভাল পাইছিল। He often waited for a moon to come out so that the visibility in the field improve. তেওঁ প্ৰায়ে জোন ওলোৱালৈ বাট চাইছিল যাতে পথাৰত দৃশ্যমানতা বাঢ়ে। His practice sessions coincided with the rising of the moon and so Dhyan Singh came to be called Dhyanchand by his fellow players. তেওঁ যেতিয়া অনুশীলন কৰিছিল সেই অনুশীলনৰ সময় জোন ওলোৱা সময়ৰ সৈতে মিলাই লৈছিল আৰু সেয়ে ধ্যান সিঙক লগৰীয়াবোৰে ধ্যানচান্দ বুলি মাতিছিল। His coach also predicted that he would one day shine like the moon. তেওঁৰ প্ৰশিক্ষকজনেও আগতীয়াকৈ কৈ দিছিল যে এদিন তেওঁ জোনৰ দৰে জিলিকি উঠিব। He gave him the title Chand. Chand is a Hindi word for moon. তেওঁক চান্দ উপাধি দিছিল। হিন্দীত জোনক কি বুলি কয় জানানে? হিন্দীত জোনক চান্দ বুলি কোৱা হয়। এইখিনি কথাই থাৰ্ড পেৰেগ্ৰাফত আছে। এতিয়া আমি ফ'ৰ্থ পেৰেগ্ৰাফলৈ যাওঁ। ফ'ৰ্থ পেৰেগ্ৰাফত তেওঁ কি পদক লাভ কৰিছিল সেই বিষয়ে কোৱা হৈছে। A few years later, in 1928, he led the Indian hockey team to win the first gold medal for India in Amsterdam. 1928 চনত তেওঁ ভাৰতীয় হকী দলক নেতৃত্ব দি এমষ্টাৰডামত ভাৰতৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল। He won his second goal in the 1932 Olympics in Los Angeles. 1932 চনত লছ এঞ্জেলেছ অলিম্পিকত তেওঁ দ্বিতীয়টো সোণৰ পদক লাভ কৰিছিল। The last goal came to him in the 1936 Olympics in Berlin where he led the Indian
টিম 1936 চনত বাৰ্লিন অলিম্পিকত তেওঁৰ নেতৃত্বত ভাৰতীয় দলে তৃতীয়টো সোণৰ পদক লাভ কৰিছিল He also won the title of Hockey Personality of the Century there তেওঁ শতিকাটোৰ খেলুৱৈ উপাধিও লাভ কৰিছিল এই পেৰেগ্ৰাফটোত এইখিনি কথাই আছে এতিয়া আমি শেষৰ দুটা পেৰেগ্ৰাফলৈ যাওঁ এই পেৰেগ্ৰাফ কেইটাত মূলতঃ তেওঁক দিয়া সন্মান আৰু তেওঁৰ মৃত্যুৰ কথা কোৱা হৈছে Dhyan Chand was given the nicknames the Wizard and the Magician of Hockey for his superb ball control তেওঁক দুটা নাম দিয়া হৈছিল আৰু এই নাম দুটা কি জানানে অপূৰ্ব বল নিয়ন্ত্ৰণ ক্ষমতাৰ বাবে ধ্যান চান্দক যাদুকৰ আৰু হকি যাদুকৰ নাম দিয়া হৈছিল During his sporting career spanning 23 years within 1926 to 1949 he scored a total of 570 goals in 15 matches according to his autobiography titled Goal নামৰ তেওঁৰ আত্মজীৱনীখনৰ মতে তেওঁৰ 23 বছৰীয়া খেল জীৱনত তেওঁ মুঠ 15খন খেলত 570টা গ'ল কৰিছিল The Government of India awarded him the national honor of Padma Bhushan in 1956 ভাৰত চৰকাৰে তেওঁক এটা ৰাষ্ট্ৰীয় সন্মান দিছিল আৰু এই সন্মানটো কি জানানে ভাৰত চৰকাৰে তেওঁক 1956 চনত ৰাষ্ট্ৰীয় সন্মান পদ্মভূষণেৰে পুৰস্কৃত কৰিছিল He passed away at the age of 74 in Delhi on 3 December 1979 1979 চনৰ 3 ডিচেম্বৰত দিল্লীত তেওঁ মৃত্যুবৰণ কৰে Very appropriately his birthday 29 August is celebrated as National Sports Day একেবাৰে সঠিকভাৱে তেওঁৰ জন্মদিন 29 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় খেল দিৱস ৰূপে পালন কৰা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সকলোৱে লেসনটি ৰিডিং এণ্ড এক্সপ্লেনেশ্যন চাবলৈ পালা আশা কৰিছোঁ সকলোৱে বুজি পালা তোমালোকে সকলোৱে লেসনটি পঢ়ি বুজিবলৈ চেষ্টা কৰিবা যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট share and subscribe this channel. Thank you.